আজিৰ পৰা প্ৰায় এমাহমান আগতে আমি বৃহত্তৰ বহৰী আৰু হৰিপুৰ অঞ্চলৰ প্ৰায় 25 গৰাকী শিক্ষক শিক্ষয়িত্ৰী আৰু কেইগৰাকীমান উদীয়মান যুৱকে ছাত্ৰ ছাত্ৰীসকলে আজি যেনেকৈ যান্ত্ৰিকতাৰ পৃথিৱী আৰু আসক্তিৰ পৃথিৱীত যেনেকৈ ডুব গৈছে তেওঁলোকক তাৰ পৰা বিচ্যুত কৰি আনি জীৱনৰ সঠিক দিশত তেওঁলোকক খোজ পেলাবলৈ এখন আমাৰ ন্যাসৰ সৃষ্টি হয় আৰু এই ন্যাসৰ লগত জড়িত প্ৰত্যেকগৰাকী ব্যক্তিয়েই একোজন অভিজ্ঞ সম্পূৰ্ণ শিক্ষক আৰু আমাৰ আজিৰ এই অনুষ্ঠানত আমি দুগৰাকী সমল ব্যক্তিক আমন্ত্ৰণ কৰি আনিছোঁ। তাৰে এগৰাকী হ'ল ডক্টৰ নজৰুল হক, যুটীয়া সঞ্চালক অসম কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ পৰা তেওঁ আহিছে আৰু এগৰাকী সমল ব্যক্তি আমাৰ মাজত আছে বৰপেটা মাধৱ চৌধুৰী কলেজৰ অৰ্থনীতি বিজ্ঞানৰ প্ৰবক্তা সন্মানীয় ডক্টৰ পাৰ্থপ্ৰতিম চৌধুৰী। তেওঁলোকে তেওঁলোকৰ বিশেষ অভিজ্ঞতা আৰু যি সমাজ গঠনত তেওঁলোকৰ যি অৱদান আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ আগত আজি ব্যক্ত কৰিব। গতিকে আমাৰ মাজত আজি বহুতো ছাত্ৰ ছাত্ৰী উপস্থিত হৈ আমাক বাৰুকৈয়ে আপ্লুত কৰিছে। ধন্যবাদ।